Friends, viewers, learner, welcome to my another video. আজিৰ ভিডিঅ'ত আলোচনা কৰিম mood, mood, mood or grammatical mood অৰ্থাৎ ইংৰাজী গ্ৰামাৰৰ ক্ষেত্ৰত mood ভাব এই মুডৰ কি হেৰি আছে এটা সেন্টেন্স প্ৰেজেন্ট টেন্সত আছে নে পাস্ট টেন্সত আছে নে ফিউচাৰ টেন্সত আছে বা এটা টেন্স ইন্টাৰগেটিভত আছে নে ইম্পাৰেটিভত আছে নে ইনডাক্টিভত আছে নে অপটেটিভত আছে নে এক্সক্লেমেটৰি সেন্টেন্স আছে আমি এটা বাক্যৰ মুড চাই আমি ক'ব পাৰি যে এই বাক্যটো বা স্পিচটো কেনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰে অৰ্থাৎ এটা বাক্যৰ অৰ্থটো প্ৰকাশ কৰাৰ ক্ষেত্ৰত এটা মুডৰ উল্লেখযোগ্য মানে প্ৰভাৱ আছে বা উল্লেখযোগ্য ৰোল আছে ভূমিকা আছে গতিকে লিখিছো গ্ৰামেটিক্যাল মুড অৰ্থাৎ ব্যাকৰণিক ভাব মুড বা এলো ভাব ক'ব পাৰি বা অৰ্থ মুড ভাব আমি সাধাৰণতে ভাব বুলি ক'ব পাৰো এতিয়া এই হেৰি মুড বিলাকে কি কৰে মুড ভাব ফৰ্মস দ্যাট ইন্ডিকেটেড স্পিকাৰ এটিটিউড অৰ্থাৎ মুড হৈছে এটা ভাৰ্ব ফৰ্ম যিটো নেকি এজন স্পিকাৰৰ কি কৰে স্পিকাৰৰ যিটো নেকি এজন স্পিকাৰ এটিটিউড বা ইন্টেনশনটো বুজায় অৰ্থাৎ mood is a verb form that indicates the speaker attitude বা intention অর্থাৎ এই মুডটো হৈছে এটা ভার্ব ফর্ম যেটো নেকি এজন স্পিকাৰৰ ইন্টেনশন বা এটিটিউডটো দেখায় অৰ্থাৎ তেখেতৰ এই দৃষ্টিভংগীটো দেখাব বা ইচ্ছাটো কি সেইটো বুজাব গতিকে এজন স্পিকাৰে ইন স্পিচ বা ইন কনভাৰসেশনত যেতিয়া কিবা এটা কথা কয় এই কথা ক'বলৈ যাওঁতে বা কথা কওঁতে তেওঁ কি মুডত কথা পাতিছে তেওঁ কি ইন্টেনশনত কথা পাতিছে কি এটিটিউডত কথা পাতিছে কি দৃষ্টিভংগী দেখাইছে সেইখিনি বুজাবৰ কাৰণে মুড বিলাক ব্যৱহাৰ কৰা হয় অৰ্থাৎ মুড মানে হৈছে আচলতে ভাব গতিকে এই মুড বিলাক আমি আলোচনা কৰিম চাম আমি লিখিছো মুড বিলাক হৈছে আমি ক'ব পাৰি যে অলপ যদি ডিটেইলত যাওঁ মুড ছয় প্ৰকাৰ এক নম্বৰ লিখিছো ইন্ডিকেটিভ মুড অৰ্থাৎ আমাৰ প্ৰশংসাসূচক বা আমাৰ সাধাৰণ যিটো মুড হয় ইন্ডিকেটিভ মুডৰ আমি বাক্য আমি লিখিব পাৰি যে the train arrives at 5 p.m. The train arrives at 5 p.m. অর্থাৎ ট্রেনখন 5টা বজাত আহিছে গতিকে এইটো যে ইন্ডিকেটিভ মুড এটা ইন্ডিকেশন দিছে প্ৰশংসাসূচক বা এটা ইংগিতসূচক আমি 2 নম্বৰ মুডটো যদি আমি চাও লিখিছো ইম্পাৰেটিভ মুড এতিয়া ইম্পাৰেটিভ মুড যি ভাবে কোনো আবেগ অনুৰোধ কৰা বুজায় অৰ্থাৎ কামান কৰিছে অৰ্ডাৰ দিছে বেক কৰিছে বা রিকোয়েস্ট করেছে এই মুডক বাক্য কোৱা ইম্পারেটিভ মুড গতিকে এটি সেন্টেন্স আমি ভয়েস কৰিবলৈ হলে নেৰেশন কৰিবলৈ হলে প্ৰিপজিশন কৰিবলৈ হলে বিশেষকৈ কাৰেক্টেন্স কৰিবলৈ হলে আমি এটি বাক্যৰ মুড চাব লাগে যে মুডটো কি হতা হে so mood is very important in any sentence or any speech to understand the attitude and the intention of a speaker what is being said देखिए আমি 3 নম্বর মুডটো যদি আমি চাও সাবজাংটিক মুড অর্থাৎ কল্পনা বা ইচ্ছা সাবজাংটিক মুড গতিকে সাবজাংটিক মুডৰ আমি উদাহৰণ দিব পাৰি যে I wish I were a king এটো হৈছে সাবজাংটিক মুড অর্থাৎ কল্পনা বা ইচ্ছা বুঝায় সাবজান্টিক মুড অর্থাৎ কল্পনা বা ইচ্ছা বুঝাইছে I wish I were a king I wish I were a bird if I were a bird I could fly যেটো মানে ইচ্ছাসূচক বা কল্পনা এটো কয় সাবজান্টিক মুড তার পিছত 4 নম্বৰটো লিখিছো কন্ডিশনাল মুড দিস ইজ ভেরি পপুলার কন্ডিশনাল মুড মানে হৈছে এনেকুৱা বাক্য যিবিলাক বাক্যৰ শৰ্ত থাকে If I drop the glass, it will break.
অর্থাৎ মই যদি গিলাসটো পেলাই দিওঁ তেতিয়াহ'লে গিলাসটো ভাঙিব, শৰ্ত আছে ইফ আই ড্ৰপ দ্য গ্লাছ, মই যদি গিলাসটো পেলাই দিওঁ তেতিয়া ভাঙিব, নহ'লে নাভাঙে। সো ইফ আই ড্ৰপ দ্য গ্লাছ এইটো আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত, কমা ইট উইল ব্ৰেক এইটো আছে ফিউচাৰ ইনডিফিনিট টেন্সত। গতিকে এইটো হৈছে আমাৰ এই কন্ডিশনাল মুডৰ বাক্য। তাৰপিছত আমি লিখিব পাৰি if he comes, if he comes, if he comes, দেখো বা if he comes I shall go, I shall go, যদি কি আহে মই যাম, কন্ডিশন আছে শর্ত আছে, এইটো মানে কন্ডিশনাল মানে হৈছে আসলতে শর্ত সাপেক্ষে বাক্য, শর্ত if you come I shall go, if it's rain I shall not go out, যদি বৰষুণ দিয়ে মই নাযাওঁ। তাৰ পিছত আমি চাব পাৰিম যে আৰু এটি মুড আছে ইন্টাৰোগেটিভ, অৰ্থাৎ প্ৰশ্নসূচক, অর্থাৎ ইন্টারোগেটিভ প্রশ্নসূচক, আমার প্রশ্নসূচক মুড, অর্থাৎ what is your name, do you submit your assignment, what is your name, what's up, কি কৰি আছা, কি খবৰ, এইবিলাক আছে ইন্টারোগেটিভ মুডৰ বাক্য। তাৰ পিছত আছে লাস্ট বাট নট দ্য লিস্ট এক্সক্লেমেটৰি, অৰ্থাৎ যিটো বাক্য মনৰ হাঁহি উল্লাস দুখ বেদনা মনৰ ভাৱ প্ৰকাশ কৰে, মনৰ হাঁহি কান্দোন দুখ বেদনা হাঁহি উল্লাস এইটো প্ৰকাশ কৰে এক্সক্লেমেটৰি সেন্টেন্স বুলি কোৱা হয়। এক্সক্লেমেটৰি যেনেকে হাউ বিউটিফুল দ্য গাৰ্ল ইজ, বা হাউ বিগ দ্য স্কাই ইজ, অৰ্থাৎ যিবিলাক বাক্য আমাৰ মনৰ মানে একেবাৰে এক্সট্ৰিম আবেগটো বুজায়, বা এলাস দ্য মেন ইজ ডেড, গতিকে এনেকুৱা ধৰণৰ বাক্যবিলাক হৈছে এক্সক্লেমেটৰি সেন্টেন্সৰ বাক্য। আমি যদি এটা বাক্য লিখো হাউ বিউটিফুল দ্য গাৰ্ল ইজ, এক্সক্লেমেটৰি। আৰু আমি মনত ৰাখিবলৈ যে এক্সক্লেমেটৰি সেন্টেন্সৰ ক্ষেত্ৰত বা এক্সক্লেমেটৰি মুডৰ ক্ষেত্ৰত আমি সদায় মুডক এক্সপ্লেইন দিব লাগিব, এইটো দিব লাগে। গতিকে এই যিটো মুড আছে যে in his grammar mood has an crucial role, যে এটি বাক্য কি মুডত আছে, কি অ্যাটিটিউড দেখাইছে স্পিকাৰৰ, কি ইন্টেনশন দেখাইছে, কি অকারেন্স হবলৈ গৈ আছে, গতিকে এইটো এটা হচ্ছে ভাব ফর্মস যিটো নেকি ইংৰাজী গ্ৰামাৰ ক্ষেত্ৰত উল্লেখযোগ্য স্থান দখল কৰে। আৰু এই মুডৰ বাক্য যদি আমি অলপ বহলভাৱে আলোচনা কৰো যে মুডটো হৈছে ছয়টা মুড, কিন্তু আচলতে মুডটো হৈছে ইন্ডিকেটিভ, যে প্ৰশংসাসূচক। আচলতে মুড প্ৰধানত তিনিটা হয়, ইন্ডিকেটিভ, ইম্পাৰেটিভ আৰু সাবজাংটিভ। গতিকে অলপ যদি আমি ডিটেইলত যাওঁ, অলপ বিস্তৃত আকাৰত গ'লে আমি মুড পাম ছয়টা, ইন্ডিকেটিভে হোক, ইম্পারেটিভে হোক, সাবজাংটিভে হোক বা আমার কন্ডিশনালে হোক, ইন্টারোগেটিভে হোক বা এক্সক্লেমেটরি সেন্টেন্সে হোক। গতিকে অলপ পিছৰ পৰা দেখাবা আমাৰ এই ইন ইংলিছ গ্ৰামাৰ দ্য মুড হেজ এ ভাইটেল ৰোল, আৰু মুডটো হৈছে এটা ভাব ফৰ্মস that indicate the speaker attention and intention বা attitude দেখা what been said। গতিকে এজন স্পিকাৰৰ ইন্টেনশনটো দেখায়, এজন স্পিকাৰৰ এই আমাৰ এটিটিউডটো দেখা যে কেনেকে তেওঁ কি ক'ব বিচাৰিছে। গতিকে লাগিলে এক্সক্লেমেটৰি হোক, লাগিলে ইম্পাৰেটিভে হোক, ইন্টাৰগেটিভে হোক, ইন্ডাক্টিভে হোক বা আমাৰ সাবজাংটিভে হোক বা আমাৰ আৰু এটা মুড হৈছে যে ইম্পাৰেটিভে হোক। গতিকে আমাৰ ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰত মুড অৰ্থাৎ ভাৱৰ এক উল্লেখযোগ্য স্থান আছে। আৰু এটি সেন্টেন্সৰ বা এটি বাক্যৰ আমি মুড চাই আমি ক'ব পাৰি যে এই সেন্টেন্সটো আমি কি ৰূপত নিব লাগিব, এইটো কোন টেন্সত নিব লাগিব, এইটো প্ৰিপজিশনটো কি অৰ্থ প্ৰকাশ কৰিছে, শুদ্ধ ৰূপত অৰ্থটো কি হ'ব, বা নেৰেশনটো কি হ'ব, ইনডাইৰেক্ট নেৰেশনটো ডিৰেক্ট নেৰেশনটো কি হ'ব। সো ফ্ৰেন্ডস লাৰ্নাৰ আমি মুডৰ বিষয়ে আলোচনা কৰিলো। মই আকৌ আই এম ৰিপিটিং এগেইন যে আচলতে মুড মেইনলি তিনি প্ৰকাৰ,
ইন্ডিকেটিভ, ইম্পাৰেটিভ আৰু সাবজাংটিভ। বাট ইন ডিটেইলত গলে আমি 6 প্ৰকাৰ আমি মুড পাওঁ। যেনেকে আমাৰ 5 প্ৰকাৰ সেন্টেন্স আছে, গতিকে এই মুড হয় অলপ ইন ডিটেইল বিস্তৃত আকাৰত মুড হয় 6 প্ৰকাৰ। আমি পাইছো বা কৈছো যে মেইনলি মুড হৈছে তিনটা, ইন্ডিকেটিভ, ইম্পাৰেটিভ আৰু সাবজাংটিভ। এই ইন্ডিকেটিভৰ অৰ্থটো মই পঢ়োৱাৰ পিছত বুলি কৈছো, বা আচলতে ভালকে বুজিবলৈ ক'ব লাগিব নিৰ্দেশক, নিৰ্দেশক ভাৱ, নিৰ্দেশক ভাৱ যে the train arrives at 5 p.m. the college always start at 8 a.m. গতিকে এইটো ইন্ডিকেটিভ মানে হৈছে নিৰ্দেশক ভাৱ। গতিকে আমি ইন ইংলিছ গ্ৰামাৰ বা ইংৰাজী ব্যাকৰণৰ ক্ষেত্ৰত grammatical mood has a very vital role, very important role in speech, in conversation, in interaction. এজন স্পিকাৰে কেনেকে কথা কয়, এজন স্পিকাৰৰ ইন্টেনশনটো কি, এজন স্পিকাৰৰ এটিটিউডটো বুজিবৰ কাৰণে আমি এই গ্ৰামাৰত মুডটো ব্যৱহাৰ কৰা হয়। আৰু মুডটো মেইনলি হৈছে ভাৰ্ব ফৰ্মছ, এইটো ভাৰ্ব ফৰ্মছ, ভাৰ্ব ফৰ্মছ বুলি কয়। গতিকে এই ভাৰ্ব ফৰ্মছটো আমি চাব লাগিব। থেংক ইউ।